নমস্কাৰ দিনটোৰ শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী চাৱাহক দিনটোৰ শিৰোনামৰ বিস্তৃত বাতৰি আজি তৃতীয় দিনত জ্বলিয়াই আছে বাগজানৰ তৈলক্ষেত্ৰ তৈলখাদৰ পাৰ্শ্বৱৰ্তীত অঞ্চলত জুই নুমাবলৈ কিছু সক্ষম হৈছে যদিও একুৰা জুই বৰ্তমান এনেদৰে লৈ বাগজানৰ বিভীষিকাই হাজাৰ হাজাৰ লোকক খেদি ফুৰিছে আৰু ইপিনে ছিংগাপুৰৰ পিছত তেলখাদৰ জুই নিৰ্বাপনৰ বাবে আহিব আমেৰিকা আৰু কানাডাৰ বিশেষজ্ঞ বাগজানৰ সকলো একুৰা বিধ্বংসী জুয়ে চাৰখাৰ কৰি নিলে এক বিস্তীৰ্ণ অঞ্চল বাগজানৰ গেছ বিস্ফোৰণৰ 16 দিন বিস্ফোৰণে ভৰি দিলে 3 দিনত এতিয়াও জ্বলি আছে তেলখাদৰ জুই জুই নুমুৱা বুলি আমেৰিকা কানাডাৰ পৰা আহিব বিশেষজ্ঞৰ দল তেলখাদৰ পাৰ্শ্বৱৰ্তী জুই নুমাল কিন্তু বুকুত একুৰা জুই কঢ়িয়াই ফুৰিছে বাগজানৰ বিভীষিকাই খেদা হাজাৰ হাজাৰ লোকে জুয়ে পুৰি নিলে বাগজানৰ লোকৰ ঘৰবাৰী বিস্তীৰ্ণ অঞ্চলৰ লোকৰ ঘৰবাৰী চুই গ'ল বাগজানৰ জুয়ে বাগানৰ চাহপাত গছতে মৰহিছে গছবন মৰহিছে সকলোতে তেলৰ চামনি আমাৰ যি বাগান আছিলে সেই বাগানবোৰ আজি বিনষ্ট হৈ গৈছে আমাৰ চাহপাত আছিলে সেইবোৰো বিনষ্ট হৈ গৈছে তামোলো মৰি গৈছে মোৰ মই ক'বলৈ বুকুৰ ধকধক হৈ গৈছে আজি 15টা দিন হ'ল 15টা দিনতো আমাৰ একো পৰিকল্পনা হাতত নোলোৱা নাই তাৰপৰি আমি ঘৰ বাৰী এৰি শিবিৰত থাকিবলগীয়া হৈছে দিনত মই এপাক ঘৰখন চাবলৈ আহোঁ আজি ঘৰখন চাই এনেকুৱা বেয়া লাগে আৰু ঘৰ ভিতৰত আমি থাকিব পৰা নাই যি কপনি হৈছে সেই কপনিয়ে কিন্তু আমি সেইখন ঘৰ ভৱিষ্যত আশা কৰিব নোৱাৰো সৰ্বশান্ত বাগজানবাসীৰ এতিয়া হাহাকাৰ চৰকাৰে ঘোষণা কৰা 30,000 টকা সাহায্য তেওঁলোকৰ বাবে পৰিহাস মাথো ইমান সম্পত্তিবোৰ গুচি গৈছে কমেও আমাৰ 20-30 বছৰ কাৰণে আমি এই মাটিখিনি আমাৰ জৈৱ সকলো শেষ হৈ গৈছে সেয়ে আমি সন্তুষ্টও নহয় আমাৰ 20 বছৰ ক্ষতিপূৰণ আমাক দিব লাগিব বাগজানত জুইৰ বাবে ঘৰে বাৰীয়ে হেৰুৱা লোকৰ হিচাপত ক্ষতি কোটিৰো অধিক ইমান কোটি টকা আমাৰ লোকচান হৈছে আমাৰ এই বাগানৰ ওপৰতে আমি তামোল বাৰীৰ ওপৰতে আমি ঘৰ চলাইছো ল'ৰা ছোৱালী পঢ়াইছো এতিয়া গোটেই সম্পত্তি আমাৰ বিনষ্ট হৈ গৈছে সেই সম্পত্তি আমাৰ চৰকাৰ আৰু মই অইল ইণ্ডিয়া লিমিটেডক অতি সোনকালে আমাৰ এইবোৰ ক্ষতিপূৰণ দিবৰ বাবে আহ্বান জনাওঁ কিমানখিনি ক্ষতি হৈছে আপোনাৰ কমে আমাৰ কোটি টকাৰ ক্ষতি হৈছে বাগজানৰ বিস্ফোৰণক কোনো কাৰণতে সহজভাৱে ল'ব পৰা নাই বাগজানবাসীয়ে যিকোনো মুহূৰ্ততে পৰিস্থিতি অৱনতি ঘটাৰ আশংকাত বাগজানত নিয়োগ কৰা হৈছে আৰক্ষী নিৰাপত্তা বাহিনী তেলখাদৰ জুই নিৰ্বাপনৰ বাবে দুলীয়াজানৰ পৰা বিশেষ বাহনেৰে অনা হৈছে যন্ত্ৰপাতি আছে অগ্নি নিৰ্বাপক বাহিনীৰ 16খনকৈ বাহন কিন্তু অগ্নি নিৰ্বাপনৰ কামত আগবাঢ়িব পৰা নাই অইল কৰ্তৃপক্ষ তিনিচুকীয়াৰ পৰা বাহানা গোস্বামী নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে বাগজানৰ ৰাষ্ট্ৰীয় শিবিৰত ক্ষোভৰ জুই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্যক লৈ ক্ষোভৰ জুই জ্বলিছে এতিয়া আশ্ৰয় শিবিৰত মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভিত ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এটা মন্তব্য অকল এইটো নহয় ৰাছিয়াতো প্ৰায় 80 দিন ৰাছিয়াত সাংঘাতিক এইটোতো একোই নহয় অকল এইটো নহয় ৰাছিয়াত হৈছে এইটোতো একোই নহয় আৰু তাৰ পিছতে এই খংগত অগ্নিশৰ্মা বাগজান তাৰপিছত আপোনাৰ ইৰাণত হৈছে আপুনি বেলেগ উদাহৰণে নাযাব ৰাছিয়া চৰকাৰে লোকক যিজনে ক্ষতিপূৰণ দিব পাৰে ভাৰত চৰকাৰে দিব নোৱাৰে এইটো জানো ভাৰত চৰকাৰে ইমান সামৰ্থ্য নাই কিন্তু আপোনালোকে ফোন মনে ক্ষতিগ্ৰস্ত লোকক আশ্বস্ত কৰক ৰাইজক জ্বলি আছে বাগজানৰ জুই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অগ্নিকুণ্ড বাগজানৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হৈছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বাগজানৰ তৈলখাদৰ জুয়ে গৃহহাৰা কৰিলে হাজাৰ হাজাৰ লোকক
সপোনৰ ঘৰ ঘাম পেলাই কৰা শস্যৰ পথাৰ সকলো এতিয়া চায়। বাগজানবাসীক আশ্বস্ত কৰি এইসকল দুৰ্ভগীয়া লোকৰ বুকু হাত পেলাবলৈ ৰাজ্য চৰকাৰে পঠিয়াইছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। পিছে বাগজানত উপস্থিত হৈ মন্ত্ৰী পাটোৱাৰীয়ে বাগজানবাসীৰ বুকুত দুগুণে জ্বলালে জুই। যিকুৰা জুইয়ে চাৰখাৰ কৰি নিলে সকলো, সেই জুই দেখি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে, ৰাছিয়া ইৰাকৰ তুলনাত বাগজানৰ জুই একোৱেই নহয়। অকল এইটো নহয়, ৰাছিয়াত হৈছে। ৰাছিয়াতো প্ৰায় 80 দিন ৰাছিয়াত সাংঘাতিক, এইটোতো একোৱেই নহয়, ইয়াতে ভয়ানক জুই জ্বলিছে। আপুনি বেলেগ উদাহৰণে নাযাব। ৰাছিয়া চৰকাৰে লোকক যিজনে ক্ষতিপূৰণ দিব পাৰে, ভাৰত চৰকাৰে দিব নোৱাৰে এইটো জানো। ভাৰত চৰকাৰে ইমান সামৰ্থ্য নাই, কিন্তু আপোনালোকে ফোন ল'লে ক্ষতিগ্ৰস্ত লোকক আশ্বস্ত কৰক ৰাইজক। আপোনাৰ দায়িত্বশীল মন্ত্ৰীয়ে আহি যোগেন মহন ডাঙৰীয়াই বাগজানত আহি ইয়াত মাছ কাছ যি মৰিছে অইল ইণ্ডিয়া তেলৰ কাৰণে মৰা নাই বুলি এনেকুৱা কাণ্ডজ্ঞানহীন ৰাইজৰ আগত এটা কথা বিপৰীত মানে হেৰিয়ৰ কি কয় মিডিয়াৰ আগত এটা কথা কৈ হেৰি কৰি যিটো মানে এটা বিতৰ্কমূলক মন্তব্য হেৰি কৰি গৈছে। আপুনিও ঠিক এই মন্তব্যৰ পিছতেই ক্ষোভত জাঙুৰ খাই উঠিল বাগজানবাসী। আপত্তি নকৰিব বুলি আপুনি কিয় ক'ব? আপুনি আপত্তি নকৰিব কিয় বুলি ক'ব? জুই কোৱা নোমোৱাবৰ কাৰণে আমি সহায় সহযোগ কৰি আছোঁ। ইফালে বৃহস্পতিবাৰে এফালে জ্বলি ৰল বাগজানৰ তৈলখাদৰ জুই, আনফালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতিৰ জুই। ৰূপাই চাহ বাগিচা বিদ্যালয়ৰ ৰাষ্ট্ৰ শিবিৰকে ধৰি বিভিন্ন ঠাইত জ্বলিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত বাগজান অগ্নিকাণ্ডৰ ঘটনাত তদন্তৰ ঘোষণা ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিলে তদন্ত। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবক দিয়া হৈছে তদন্তৰ নিৰ্দেশ। অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু অনাগত 15 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ দিয়া হৈছে নিৰ্দেশ। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে। বাগজানৰ অগ্নিকাণ্ডৰ ঘটনাত তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে মনিন্দৰ সিঙক। অনাগত 15 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছে। বাগজান তৈলক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ তৃতীয় দিনটোতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাস্থলী পৰিদৰ্শন নকৰাত সৰব হৈ উঠিছে বিৰোধী কংগ্ৰেছ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন, বাৰে চহৰীয়া ভাওনাৰ প্ৰকল্পৰ আধাৰশিলা দ্বিতীয়বাৰৰ বাবে স্থাপন কৰা ডাঙৰ নে বাগজানত দুৰ্গত ৰাইজৰ খবৰ লোৱাটো ডাঙৰ? জ্বলি আছে বাগজান। মংগলবাৰৰ পৰা জ্বলি থকা এই বাগজান তৈলক্ষেত্ৰৰ এই প্ৰলয়ংকাৰী অগ্নিকাণ্ড এতিয়াও নিৰ্বাপন কৰিব পৰা হোৱা নাই। আৰু কিমান দিনলৈ এই অগ্নি এনেকৈ দপদপাই জ্বলি থাকিব তাৰ অনুমান কৰিব নোৱাৰি। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিমধ্যে সহায় বিচাৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পেট্ৰলিয়াম মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীকো এই সন্দৰ্ভত জনাইছে মুখ্যমন্ত্ৰীয়ে। আৰু ইতিমধ্যে মই ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ গোটেই বিষয়টো জনাইছোঁ আৰু তেখেতক মই অতি শীঘ্ৰে তৎপৰতাৰে এই বিস্ফোৰণৰ বিষয়টো তেখেতসকলে ফলপ্ৰসূ পদক্ষেপ লয় ইয়াৰ বাবে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছোঁ। আৰু ইণ্ডিয়ান এয়াৰফৰ্চেও এই জুই নুমুৱাৰ কামত যাতে আত্মনিয়োগ কৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াকো মই অনুৰোধ জনাইছোঁ। স্থানীয় ৰাইজক নিৰাপত্তাৰ বাবে এই ক্ষেত্ৰত পদক্ষেপ লোৱাৰ বাবে প্ৰয়াস কৰিছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস যে সকলোৰে সহযোগত এই কামত আমি সফলতা অৰ্জন কৰিব পাৰিম। কিন্তু মুখ্যমন্ত্ৰীৰ পদক্ষেপক লৈ সন্তুষ্ট নহয় বিৰোধী কংগ্ৰেছ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন, বাৰে চহৰীয়া ভাওনাৰ প্ৰকল্প আধাৰশিলা স্থাপন কৰিবলৈ যাব পাৰে মুখ্যমন্ত্ৰীয়ে।
কিন্তু বাঘজানৰ অগ্নিকাণ্ড সংঘটিত হোৱা স্থান কিয় পৰিদৰ্শন কৰিব নোৱাৰে? জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি পণ লোৱা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তিনিচুকীয়া জিলাৰ বাঘজানত কি অৱস্থা হৈছে সেইখিনি ৰাইজক কেনেকৈ এই বিপদৰ সময়ত অধিক সাহায্য অইল ইণ্ডিয়াৰ পৰা দিয়াব পাৰি, তেওঁলোকক আশ্বস্ত কৰিব পাৰি, এই কামখিনি কৰিবলৈ যোৱা উচিত আছিল নে এটা পূৰ্বতে হৈ থকা 12 চহৰীয়া ভাওনা প্ৰকল্পৰ আধাৰশিলা দ্বিতীয়বাৰৰ বাবে কৰিবলৈ যোৱা উচিত আছিল? এই কথাটো মাননীয় মন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰে বিবেচনা কৰা উচিত বুলি মই অনুভৱ কৰোঁ। দেৱব্ৰত শইকীয়াৰ দাবী, 12 চহৰীয়া ভাওনাৰ প্ৰকল্পৰ আধাৰশিলা গগৈ চৰকাৰৰ দিনতে স্থাপন হৈছিল। এতিয়া দ্বিতীয়বাৰ কিয় স্থাপন কৰিব লাগে? ইয়াৰ সলনি মুখ্যমন্ত্ৰীক বাঘজানৰ দুৰ্গত ৰাইজৰ খবৰ ল'বলৈ যোৱাৰ বাবে অনুৰোধ কৰে দেৱব্ৰত শইকীয়াই। আমাৰ যিমান দূৰ মনত পৰে, এই 12 চহৰীয়া ভাওনা প্ৰকল্পৰ বাবে অসম পৰ্যটন বিভাগৰ সৌজন্যত ইতিপূৰ্বে তাৰ মঞ্চ আৰু অন্যান্য আনুষংগিক কাম কাজৰ বাবে এটা প্ৰকল্প পূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনৰ সময়তে কৰা হৈছিল আৰু সেই প্ৰকল্প নিশ্চয় ইতিমধ্যে বহুতেই কাম হোৱা দেখিছে, কাৰণ সেই সময়ৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াও এই ক্ষেত্ৰত জড়িত আছিল। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে বাঘজানত উপস্থিত হৈছে ৰাজ্যিক ৰাজহ মন্ত্ৰী যোগেন মোহন আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল খন্তেক সময়ৰ বাবে বাণিজ্যিক বিৰতিৰ। কোভিড-19 ৰিপৰ্টক লৈ ব্যাপক খেলিমেলি, নাম খেলিমেলি কৰি কোভিড পজিটিভ লোকক কোৱাৰেণ্টাইনৰ পৰা ঘৰলৈ যাবলৈ দিলে মঙলদৈ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই। আৰু চিকিৎসালয়ৰ এই গাফিলতিৰ বাবে কোভিড-19 পজিটিভ লোক ঘৰলৈ যোৱাক লৈ সৃষ্টি হৈছে আতংকৰ। মঙলদৈ অসামৰিক চিকিৎসালয়ৰ কাণ্ড। কোভিড-19 নিগেটিভৰ ঠাইত কোভিড-19 পজিটিভক ছুটি। সুস্থ হামিদ আলীৰ ঠাইত সক্ৰিয় কৰোনা ৰোগী হানিফ আলী পালেগৈ ঘৰ। বুধবাৰে নিশা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা ৰিলিজ কৰা হৈছিল 14গৰাকী কোভিডত আৰোগ্য লাভ কৰা ব্যক্তি। এই 14গৰাকী আৰোগ্য লাভ কৰা ৰোগীৰ ভিতৰত আছিল হামিদ আলী নামৰ লোকজন। কিন্তু হামিদ আলীৰ ঠাইত ঘৰ পালেগৈ দলগাঁও শিয়ালমাৰীৰ হানিফ আলী। চিকিৎসালয়ৰ মাৰাত্মক ভুলৰ বাবেই ঘটিল এই মহা খেলিমেলি। পজিটিভ ৰোগীজনক ৰিলিজ কৰি দিয়াৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল মঙলদৈ। একেখন এম্বুলেন্সতে এগৰাকী পজিটিভ ব্যক্তি নিগেটিভ ব্যক্তিসকলৰ লগত ঘৰত গ'ল। হস্পিটেল কৰ্তৃপক্ষই এৰি দিলে। কৰ্তব্যত যি ধৰণৰ খেলিমেলি কৰিছে, কৰ্তব্যত যি ধৰণৰ খেলিমেলি কৰিছে, ইয়াক আমি অতিশয় লাজ পাইছোঁ। এই গাফিলতি আৰু বিভ্ৰাটৰ কথা নিজ মুখে স্বীকাৰ কৰিছে চিকিৎসালয়খনৰ অধীক্ষক গোপীনাথ বৰাই। হামিদ আলীজনক দিব লাগিছিলে। হানিফ আলী বোলে তেওঁৰ নামটো শুনাৰ ফলতে হানিফ আলীজন গুচি আহিলে। তেওঁতো তাকিছে, আমি তেওঁক ইমিডিয়েটলি লৈ আহিলোঁ। এতিয়া আমাৰ তেওঁলোকৰ যিটো ঘৰত আছে তেওঁ, সেই ঘৰটো গোটেই হোম কণ্টেইনমেণ্ট এৰিয়া কৰিব। ইতিমধ্যে কৈছে কণ্টেইনমেণ্ট এৰিয়া কৰা, তাত থকা মানুহখিনি আকৌ চব ল'ব। তেখেতক কোনো নাম হৈছে নেকি ছাৰ? লৈ আহা। কৰোনা পজিটিভ হানিফ আলীক এম্বুলেন্সযোগে ঘৰলৈ লৈ যোৱাৰ সময়ত আন 5গৰাকী আৰোগ্য লাভ কৰা ব্যক্তিকো নিয়া হৈছিল একেখন এম্বুলেন্সত। একেখন বাহনতে কৰোনা পজিটিভ ৰোগীজন যোৱাৰ পিছত আৰোগ্য লাভ কৰা কেইজনক পুনৰ ঘৰতেই কোৱাৰেণ্টাইন হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে এৰাতি ঘৰত থকাৰ পিছত বৃহস্পতিবাৰে পুনৰ হানিফ আলীক ঘূৰাই অনা হয় চিকিৎসালয়লৈ। লগতে হানিফ আলীৰ গৃহ অঞ্চলক কণ্টেইনমেণ্ট জ'ন ৰূপে ঘোষণা কৰা হৈছে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ঘৰলৈ উভতি যোৱা যুৱকৰ দেহত ওলাল কোভিড-19 পজিটিভ। 10 জুনত যুৱকজনক চৰকাৰী গাড়ীৰে নিজা ঘৰত থৈ আহিছিল মহকুমা প্ৰশাসনে। আৰু এদিন পাছতেই আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত 108 সেৱাৰে গোলাঘাটলৈ প্ৰেৰণ কৰাত এতিয়া অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ।
বোকাখাতাত কোৱাৰেণ্টাইন শেষ কৰি স্বগৃহলৈ যোৱা যুৱকৰ শৰীৰত COVID-19 পজিটিভ ধৰা পৰাৰ ঘটনাই অঞ্চলটোত আতংক সৃষ্টি কৰিছে। কুৰুৱাবাহী ৰঙাগড় গাঁৱৰ যুৱকজনৰ নাম সাধন দাস। গুজৰাটৰ পৰা আহি সাধন দাস বোকাখাতৰ JDS কলেজৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল। 10 জনত যুৱকজনক চৰকাৰী গাড়ীৰে নিজ ঘৰতে থৈ আহিছিল মহকুমা প্ৰশাসনে। কিন্তু বৃহস্পতিবাৰে যুৱকজনক আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত 108 সেৱাৰে গোলাঘাটলৈ প্ৰেৰণ কৰাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱকজনে পৰিয়ালৰ লগত কটোৱাৰ লগতে বন্ধুৰ লগত সন্ধ্যা কেৰেম বৰ্ডো খেলিছিল। মহকুমা প্ৰশাসনে সাধন দাসৰ বাসগৃহক কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে। যিজন বৰ্তমান কৰোনা পজিটিভ হৈ তেখেতক প্ৰশাসনিক বিষয়ে যিজনক লৈ গৈছে সেই মানুহজনক সময়সীমা পূৰ্ণ নহওঁতে কিয় ৰিলিজ দিব লাগে আৰু ৰিলিজ দিয়া 24 ঘণ্টা নহওঁতেই যিটো কেছ পজিটিভ হয় সেই পজিটিভ হোৱা মানুহজনক প্ৰশাসনে জানি শুনি কিয় এইটো ভুল কাম কৰিব লাগে। তাৰ লগতে যিখন গাড়ীত তেওঁক ৰিলিজ দিছিলে সেইখন গাড়ী কৰোনা পজিটিভ কঢ়িয়াই অনা গাড়ীখনত সেই ড্ৰাইভাৰে বেলেগ মানুহ কঢ়িয়াই আনিছে আৰু সেই বেলেগ মানুহৰ ঘৰত গৈ বেলেগ ল'ৰাই কেম খেলিছে, সংস্পৰ্শ হৈছে। এতিয়া সেই মানুহজনীৰ লগতে এতিয়া আমাৰ কিমানখিনি পৰিয়ালৰ ঘৰৰ মা দেউতা ককাই ভাই কিমানখিনি মানুহৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে বৰ্তমান। বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। অইল ইণ্ডিয়া কৰ্তৃপক্ষই বাঘজানৰ মাটি দখলৰ চেষ্টা চলাইছে। ছিংগাপুৰৰ পৰা আনিছে ডুপ্লিকেট এক্সপাৰ্ট। বাঘজানৰ তেলখাদৰ বিস্ফোৰণ সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য মৰিয়নিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। তিনিচুকীয়াৰ বাঘজানত অইল ইণ্ডিয়াৰ তেলখাদৰ পৰা গেছ নিৰ্গত আৰু অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা লোকসকল থকা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি মৰিয়নিৰ বিধায়কগৰাকীয়ে এই বিস্ফোৰণ আগবঢ়ায়। ৰূপজ্যোতি কুৰ্মীক সংগ দিয়ে স্থানীয় বিধায়ক দুৰ্গা ভূমিজে। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এই বাঘজানৰ ঘটনাটো বুজ ল'ব আহিছিল। কেইদিনৰ পিছত আহিলে তেখেত 14 দিনৰ পিছত তেখেত বিজেপি দলৰো মুখপাত্ৰ আৰু লগতে অসম চৰকাৰৰ মুখপাত্ৰ। প্ৰথম কথা হ'ল তেখেতে আহিবলৈ লাজ লাগিব লাগিছিলে এই বাঘজানত। যদি তেখেতে পঠিয়ালেহেঁতেন ঘটনাটো 27 তাৰিখে ঘটিছিল 24 ঘণ্টাৰ ভিতৰত যদি অন্যতম এজন মন্ত্ৰী ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী যদি ইয়াত পঠোৱাহেঁতেন হয়তো এই বাঘজানৰ ৰাইজৰ আমাৰ ক'বলগীয়া নাছিল। 9 তাৰিখে জুই লাগিছে, 5 দিনৰ পিছত তেখেতে আহিছে। কেলে 24 ঘণ্টাৰ ভিতৰত কিয় নাহিল? আৰু আহি পেলাই ইয়াত কি তুলঙা মন্তব্য দিছে, ৰাছিয়াত জুই লাগে, ইৰাণত জুই লাগে, মৰাণতো জুই লাগিছে। মৰাণত জুই লাগোতে কংগ্ৰেছ চৰকাৰ আছিল, তৎক্ষণাৎভাৱে আমি ৰাছিয়াৰ পৰা হ'লেও এক্সপাৰ্ট আনি পেলাই জুই নমাইছিলোঁ। আপোনালোকে কেলে ডুপ্লিকেট এক্সপাৰ্ট আনি পেলাই এতিয়া জুই নমাব নোৱাৰিলে? দুজনকে আমাৰ মানুহক মাৰিলে কেলে? আজি ইয়াৰ উত্তৰ দিব পাৰিবনে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই? এজন কৰোনা আক্ৰান্তৰ আজব কাণ্ড। স্বাস্থ্যকৰ্মীয়ে চিকিৎসালয়লৈ নিবলৈ অহাৰ সময়তে কৰোনাক্ৰান্তই খুলি পেলালে বস্ত্ৰ, দিলে অশ্লীল গালি গালাজ। কিয়নো হাস্পতাললৈ নাযায় এই কৰোনা আক্ৰান্তই। কিন্তু ক'ত ঘটিল এই ঘটনা চাওঁ আহক। COVID-19 পজিটিভ কিন্তু নাযায় হাস্পতাললৈ। হাস্পতালত আছুতীয়াকৈ থাকিবলৈ নাযায় কোভিড সংক্ৰমিত যুৱক। কোনো পধ্যেই নুঠে এম্বুলেন্সত। স্বাস্থ্যকৰ্মীয়ে নিবলৈ অহা দেখি খুলি পেলালে কাপোৰ কানি, দিলে অশ্ৰাব্য গালিগলাজ। কোভিড সংক্ৰমণৰ আশংকাত কাষ চাপিবলৈ সাহ কৰা নাই স্বাস্থ্যকৰ্মীৰ দলেও। ঘৰৰ মানুহো কৈছে যা যা ভাল হ'ব। পিছে ৰণচন্দী যুৱকজন হাস্পতাললৈ নাযায়। মুঠতে এখন নাটক। এই ঘটনা দুলীয়াজানৰ। দুলীয়াজানত প্ৰথমজন লোক হিচাপে এই যুৱকজনৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি। দুলীয়াজানৰ বৰাগাধুই গাঁৱৰ দীপজ্যোতি ফুকন। চেন্নাইৰ পৰা অহা যুৱকজন মৰাণ নবোদয় বিদ্যালয়ৰ হোষ্টেলত কোৱাৰেণ্টাইন হৈ আছিল।
কোৱাৰেণ্টাইন হৈ থকা অৱস্থাতে কৰা প্ৰথমটো টেষ্টত কোভিড নিগেটিভ হোৱাত বুধবাৰৰ সন্ধিয়া ঘৰত উপস্থিত হৈছিল যুৱকজন। কিন্তু ঘৰ পোৱাৰ পিছতে আহিল দ্বিতীয়টো টেষ্টৰ ফলাফল। কোভিড-19 পজিটিভ আৰু তাৰ পাছতে অথন্তৰ। হাস্পতালত আকৌ আছুতীয়াকৈ থাকিবলৈ নাযায় যুৱকজন। অৱশেষত আৰক্ষীৰ সহযোগত যুৱকজনক প্ৰেৰণ কৰা হয় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ। দুলীয়াজান অঞ্চলত আৰু টেঙাখাট অঞ্চলত এজনকে কোভিড পজিটিভ হোৱা হ'লে তাৰপিছত আমি যোৱাকালি ৰাতিয়ে তেওঁলোকক AMCH-লৈকে আমি পঠিয়াই দিছোঁ আৰু তেওঁলোকৰ ঘৰটো আমি কণ্টেইনমেণ্ট জ'ন আমি ডিক্লেয়াৰ কৰি দিছোঁ। আনহাতে ডিব্ৰুগড়ত কোৱাৰেণ্টাইন হৈ থকা দুলীয়াজানৰ টেঙাখাট টিকিৰাবাৰীৰ দীনেশ গড় নামৰ আন এজন যুৱকৰ দেহতো ধৰা পৰিছে কোভিড-19। নাহৰকটীয়াৰ পৰা উৎপল চলিহা, নিউজ 18 অসম নৰ্থ ইষ্ট। গোৱালপাৰাৰ ভালুকডুবিৰ SBIৰ গ্ৰাহক সেৱা কেন্দ্ৰত ব্যাপক লুণ্ঠন ৰাজ। গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী দুৰ্নীতিৰ ফলত এতিয়া লাখ লাখ টকা হেৰুৱাবলগীয়া হৈছে গ্ৰাহকে। এই ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে যদিও এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। ভাৰতীয় ষ্টেট বেংক গ্ৰাহক সুৰক্ষা কেন্দ্ৰত চলিছে সিন্ডিকেট ৰাজ। CSPৰ কেন্দ্ৰৰ পৰাই হৰলুকি হৈছে গ্ৰাহকৰ কষ্টোপাৰ্জিত লাখ লাখ টকা। গোৱালপাৰাৰ ভালুকডুবিত অৱস্থিত CSP কেন্দ্ৰৰ গ্ৰাহক ডালিমন নেচাৰ একাউণ্টত জমা থকা ধন উলিয়াবলৈ যাওঁতেহে পোহৰলৈ আহে ধন হৰলুকিৰ ঘটনা। তেওঁৰ একাউণ্টত জমা থকা 2.5 লাখ টকাৰ আছেগৈ মাথো 1400 টকাহে। 70 ঊৰ্ধৰ বৃদ্ধাগৰাকীৰ এক দুৰ্ঘটনাত ভৰি ভঙাত চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন উলিয়াবলৈ গৈ লাভ কৰে এই ভয়ংকৰ তথ্য। গ্ৰাহকগৰাকীৰ তথ্য পোহৰলৈ অহাৰ পিছতেই চকু কপালত উঠে বহু গ্ৰাহকৰ। পিছত বৃদ্ধাগৰাকীৰ পুত্ৰসহ গোৱালপাৰা সদৰ থানাত CSPৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে দাখিল কৰে অভিযোগ। 2.5 লাখ টকা জমা আছে তেখেতে অলপ চলপ পইচা কৰে ইফাল সিফাল আৰু মোৰ মিছেছে অলপ পইচা। মইতো থাকোঁ গুৱাহাটীত। মোৰ পইচাটো তাৰমানে মা যে থৈছে কোনো নাজানে। তেখেতে বুঢ়া মানুহ ভাবিছে যি 2 পইচা বাচাইছে এইফালৰ পৰা মোৰ মিছেছে অলপ পঠাইছে এনেকৈ থৈ দিছে পইচাটো। থৈ দিয়াৰ পিছত মাটো ভাবিছে কি পইচাটো জমা আছে। তেখেতে ৰিচিপ্ট দিছে, লৈ গৈছে, কিছুমান ৰিচিপ্ট ভৰাই গৈছে, নাই কিছুমান ৰিচিপ্ট আছে। এনেকৈ বোলে তেখেতৰ তাত 70,000 টকাৰ ৰিচিপ্ট আছে, বাকী ৰিচিপ্টটো পোৱা নাই তেখেতে। এতিয়া মোৰ ভাগিনৰ দিন জোৰ জবস্তি লৈ অহাৰ পিছত বোলে লকডাউনৰ মাজত পইচা লাগে, পইচা সোমাইছে, পইচা ওলাব যাওঁ। মা নাহে। মা ভাবিছে কি ভাগিনে গম পালেও কিজানি মোৰ পইচা খুজিব, সেনেকৈ ভাবি মা নাহে। ভাগিনটো জোৰ জবস্তি লৈ আহে। লৈ অহাৰ পিছত গম পাই যে ডিপজিটে কৰা নাই। তেতিয়া দেখা হৈছে যে ডিপজিটে কৰা নাই পইচা। 1 টকা ডিপজিট কৰা নাই। কেৱল এয়াই নহয়, কেন্দ্ৰটোত বহু গ্ৰাহকৰ ইয়াৰ পূৰ্বে হৰলুকি হৈছে ধন। এই অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে বাট চাইছে ভুক্তভোগীয়ে। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামত খবৰত ধাৰা অব্যাহত থাকিব। লৈছো এটি চমু বাণিজ্যিক বিৰতি। এটা ভাইৰেল অডিঅ'ক লৈ হোজাইত তীব্ৰ চাঞ্চল্য। চৰকাৰী বিষয়াৰ ৰদবদলৰ নামত হোজাইত মোটা অংকৰ ধনৰ লেনদেনৰ এক গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে। নিজৰ পচন্দৰ ঠাইলৈ বদলিৰ বাবে ৰাজনৈতিক নেতাক দিব লাগে মোটা অংকৰ ধন। শীৰ্ষ বিষয়া এজনক হোজাইলৈ বদলি কৰি অনাৰ বাবদ 19 লাখ টকাৰ লেনদেনৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু টকা দিয়াৰ পাছতো বিষয়াজনে বিচৰা ঠাই নোপোৱাত হৈ পৰিছে টকা লেনদেনৰ অডিঅ' ভাইৰেল। মলয় নামৰ লোকজনৰ পৰা চন্দন নামৰ এজন দালালে ধন লোৱাৰ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে। এটা অডিঅ' ক্লিপ বৰ্তমান ভাইৰেল হৈ পৰিছে আৰু এই ভাইৰেল হোৱা অডিঅ' ক্লিপক লৈ সৃষ্টি হৈছে হোজাইত চাঞ্চল্য। হ্যালো, বাইদু আমার ফোন করছে, কথা বুঝছো?
আজকে আমার ফোন করে কয় কি হল মলয় না মই আহিম আমি কিন্তু পাছত কিন্তু ওপৰত যাম আমি ডাইৰেক্ট যেটো মানুহ তাত কথা পাতিছে এইটো মানুহ তাত আমি যাম তুমি চন্দনৰ লগত পুৰা ক্লিয়াৰ হৈ পেলাই কথাটো পাতি লোৱা কি কৰিব তেখেতে পইচা দিব না কি কৰিবলৈ বিচাৰে এতিয়া আমি ঘৰৰ পৰা ওলাব নোৱাৰো এনেকুৱা অৱস্থা হৈছে এইটো ৰাইজৰ মানুহ ৰাইজৰ তৰে ৰাইজে আমাৰ ঘৰত আহি মানে চিউৰি আছে কয় যে আমি কিন্তু ওপৰত যাম কিন্তু আমাৰ আছেতো চেনেল নাই বাইদেউ এনেকুৱা নকৰিব কিবা এটা চন্দনদা কিবা এটা ব্যৱস্থা কৰিব আপুনি কয় নহ'লে মই আহিম লাষ্ট আহিম একদম মানে ৰাইজ লৈ পেলাই আহিম কথাত বেয়া গৈ তুমি নাই তেতিয়া তুমি ইনভলভত আছা তুমি পয়সা তাহলে মারিছা আমার এত দুঃখ লাগছে যখন আমি এই কথাটা শুনছি আর কি কথা বুঝছিস না নাই ভাই এটা আপনি কিরা কাটিব লাগে মোৰ মা মৰিছে মোৰ মা এতিয়ালৈকে মৰিবলৈ পৰতে মই কিৰা কাটি পেলাই আপোনাক ক'ব পাৰিম মই তাৰ পৰা 1 টকা মই একো কৰা নাই আমিতো কৈছো সি খোৱা নাই কিন্তু কয় তেতিয়াহ'লে পইচা গ'ল ক'ত তেখেতে কেলে আমাক কৈ নিদিয়ে কাক পইচা দিছে ইমান টকা 1-2 টকা নেকি যে 1-2 টকা এটা আমাৰ ঘৰত মানুহবিলাক আহে ছাৰক হেৰেজমেণ্ট দিয়ে তাৰপিছত নাহিলে মই আহিম আজকে বিৰাট মানে চুন্দি গৰম কৰি কথা কৈছে আমি শনিবাৰ নহ'লে দেওবাৰৰ পিছত আকৌ আহিম কিন্তু পিছত তোমালোকে বেয়া নাপাবা তুই একদম চিৰিয়াছলি তাত কৈছে আপুনি কেইটা দিন ৱেইট কৰক আপোনাৰ ব্যৱস্থা কৰি আছে এটা মাহ ৱেইট কৰক 1 মাহৰ ভিতৰত কিবা ৱেইট ৰেডি কৰি আছে 1 মাহ না দেখ দাদা আমি 1 মাসে ওয়েট করবো আমি কমু কিন্তু পড়তে দাদা আমার ইজ্জত করাস না দাদা এপ্রিলের এমনি কবি এপ্রিলের 20 তারিখের পাছত কিবা এটা ব্যবস্থা হয়ে যাবে এপ্রিলের 20 তারিখের ভিতৰত ঠিক আছে আমি কৈ দিম ঠিক আছে তাহলে কৈ দিই এপ্রিলের 20 তারিখের পাছত কিবা এটা ব্যবস্থা হ'ব আপুনি অকল ৱেইট কৰক ঠিক আছে সেইখিনি মই আপোনাক আশ্বাস দিছোঁ 20 তাৰিখৰ পাছত কিবা এটা হ'ব লাগি আছে ওলাই যোৱা ধান কৰি আছে 20 তাৰিখৰ পাছত এটা ব্যৱস্থা আপোনাৰ নামটো 19 লাখ টকা লেনদেনটো আপোনাৰ লগত হৈছিলে হয় অডিঅ'টো আপোনাৰ হয় কাৰ লগত হৈছিলে এই চন্দনৰ লগত কি কাৰণে হৈছিলে এইটো আমাৰ মানে বিজনেছ পাৰ্পছত তেখেতৰ পৰা মই কেতিয়াবা লৈ থাকোঁ কেতিয়াবা লেনদেন আৰু বিজনেছ পাৰ্পছত হয় কোনোবা অফিচাৰক অনাৰ কাৰণে দিয়া হৈছিলে নাই এইটো নহয় মানে কেইমাহ আগত লেনদেন হৈছিলে এইটো 5-6 মাহ আগত লেনদেন হৈছিলে এতিয়া কিমান টকা ঘূৰাই দিলে মোটামুটি ধৰক 5 লাখ টকামান দিছিলে আৰু তাত বাকী আছে আৰু লাহে ধীৰে দিব বুলি কৈছে হয় নেকি কি কাৰণে দিছিলে মানে কি বিজনেছ এই আমি বিজনেছ মানে কিবা কিবি আৰু ঝাৰু চাৰু কৰি থাকোঁ আৰু তেখেতে দি দিলে হয় নেকি অফিচাৰক অনাৰ কাৰণে দিয়া নাছিলে নাই এতিয়া যিহেতু অডিঅ'টো ভাইৰেল হৈছে অডিঅ'টো আপুনি হয়তো শুনিছে কি কথা হৈছিলে কথাটো হৈছিলে কিন্তু মানুহবিলাকৰ পৰা মূলতো টকা নহয় এইবিলাক চব মানুহৰ টকা নহয় তো কাৰোবাৰ পৰা লেনদেনবিলাক কৰিছিলোঁ এতিয়া টকাটো দিছিলোঁ এতিয়া ফচি গ'লোঁ বিজনেছ পাৰ্পছৰ কাৰণে এতিয়া লাহে দিব বুলি কৈছে 5 লাখ টকাটো কিমান দিন আগত দিলে এই ধৰক 10-12 দিন আগত দিছে 5 লাখ টকা ঘূৰাই দিলে বাকী টকাটো কি কৰিম বুলি কৈছে লাহে ঘূৰাই দিব বুলি কৈছে হয় নেকি কিবা অফিচাৰক অনাৰ মানে নহয় মানে তো নাই দায়িত্বহীনতাৰ বাবে সংঘটিত হ'ল ভয়ংকৰ বাঘজান কাণ্ড অসমতে আছিল বিদেশৰ পৰা অনা বিশেষজ্ঞৰ সমপৰ্যায়ৰ বিশেষজ্ঞ এই দুৰ্যোগৰ সময়ত অইল কৰ্তৃপক্ষক পৰামৰ্শ দিবলৈ আগবাঢ়ি গৈছিল তেওঁ কিন্তু কিয় আৰু কাক আওকাণ কৰিলে অইল কৰ্তৃপক্ষই কেতিয়া নুমাব বাঘজানৰ তেল খাদৰ জুই বিশেষজ্ঞই কি কয় বাঘজানৰ ঘটনা সম্পৰ্কত জ্যেষ্ঠ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য দীঘলীয়া হ'ব বাঘজানৰ তৈল খাদৰ জুই প্ৰথম দিনৰ জুইৰ প্ৰাবল্য লাহে কমি আহিব অইলে যদি ব্যৱস্থা নলয় এই জুই দীৰ্ঘদিন ধৰি জ্বলিব হয়তো এবছৰলৈকে জুইটো ডিপেণ্ডিং অনলি চাইজ অফ দি ৰিজাৰ্ভাৰ এই ৰিজাৰ্ভাৰ যদি বহুত ডাঙৰ ৰিজাৰ্ভাৰ গতিকে ৰিজাৰ্ভাৰ শেষ নোহোৱালৈকেতো জুই নিজে চলি থাকিব যদি কিবা টেকনিকেল ব্যৱস্থা কৰা নহয় জুই হয়তো বছৰলৈও চলি থাকিব পাৰিব এনেকৈ এই জুই নিৰ্ভৰ কৰিব সেই ঠাইত কিমান গেছ আছে প্ৰতিদিনে কিমান কিউবিককৈ বাহিৰ হৈছে ইয়াৰ তেল গেছ
তৈলখাৰৰ 1 কিলোমিটাৰ বা আধা কিলোমিটাৰ তললৈ গৈ ইয়াক মেৰামতি কৰিব লাগিব। ইয়াৰ কাৰিকৰী দিশটো চাই সেই ধৰণে ব্যৱস্থা ল'ব লাগিব আৰু এই কামৰ বাবে সময় প্ৰয়োজন হ'ব প্ৰায় এমাহৰ পৰা 1.5 মাহ। কিন্তু তাক টেকনিক্যালি আমি এতিয়া যদি বন্ধ কৰিবলৈ যাওঁ তেতিয়াহ'লে এজন টুডে মষ্ট ছেফ প্ৰচিডিঅ'ৰটো হৈছে ৰিলিজ ৱেল অৰ ডিফিউজাৰ ৱেল, যিটোক আমি কোৱা হয় ৰিলিজ ৱেল বা ডিফিউজাৰ ৱেল বুলি আমাৰ ভাষাত কয়। গতিকে এটা নতুন ৱেল খান্দিব লাগিব। সেই ৱেলটোৱে খান্দি পেলাই গৈ পেলাই এই ৱেলটোত প্ৰায় 50 মিনিমাম 100 মিটাৰমান তলত গৈ এইটো ৱেলত সোমাবগৈ লাগিব। এইটো মিনিমাম কিমান সেইটো মই নাজানো, ইট ডিপেণ্ডছ অন দ্য ষ্ট্ৰাকচাৰ অফ দি ৱেল। গতিকে তাত সোমাই পেলাই সেই পুৰণা ৱেলটোৰ ওপৰখিনি কিল কৰি দিব লাগিব, প্লাগিং কৰি দিব লাগিব, দি নতুন BOP নতুন ৱেলটোত থ্ৰু দি নতুন BOP ৱেলটো কণ্ট্ৰল কৰিব লাগিব। তাৰমানে সেইটোৱে আটাইতকৈ বেষ্ট পচিবল ৱে আছে। তাৰমানে জ্যেষ্ঠ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াৰ আন এক গুৰুত্বপূৰ্ণ মন্তব্য। এজন বিজ্ঞানী হিচাপে তেওঁ এই জুই লাগি থকাটো বিচাৰে বুলিও মন্তব্য কৰে। কাৰণ জুই লাগি থাকিলে তেল বিয়পি নপৰিব, কেৱল ধোঁৱাই অলপ বায়ুমণ্ডলত ক্ষতি কৰিব। তেল বিয়পি পৰিলে এই তেলে ইয়াৰ পৰিৱেশ বিনষ্ট কৰি পেলাব আৰু জ্বলিলে খাটোতে নিৰ্গত তেল জ্বলি যাব আৰু প্ৰাকৃতিক পৰিৱেশত বেছি ক্ষতি নকৰিব। জ্বলি থকাটোৱে মোৰ কাৰণে বেষ্ট। মানে আমি এজ এ টেকনিকেল এক্সপাৰ্ট আমি ছাজেষ্ট কৰোঁ জুইকুৰা জ্বলি থাকিবলৈ দিব লাগে, কাৰণ তেতিয়া পৰিৱেশ প্ৰদূষণটো মিনিমাইজ হৈ যাব আৰু তেল স্পেল হ'বলৈ নেপাব। গছে পাতে এতিয়া যিটো তেল পৰিলে সেইটো বন্ধ হৈ যাব। ধোঁৱাই অপকাৰ কৰিব, কিন্তু ধোঁৱাৰ অপকাৰটো মিনিমাম। কিন্তু তাতকৈ ডেঞ্জাৰ হৈছে তেলবিলাক যিমান দূৰলৈ পৰি গৈ থাকিব, গোটেই মাটি পানী গছ গছনি জীৱকুল চব নষ্ট কৰিব। কিন্তু যদি জ্বলি থাকে তেতিয়া ৱেলটোতে গোটেইখিনি জ্বলি শেষ হৈ যাব, এই বায়ুমণ্ডলৰ তেলটো যি লিকুইডটো যাব নোৱাৰিব। ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুখন ঘৰৰ শোকাকুল পৰিৱেশৰ মাজতে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ল দুৰ্লভ গগৈ আৰু তীখেশ্বৰ গোহাঁইৰ। আনহাতে এই অবাঞ্ছিত দুৰ্ঘটনাৰ বাবে এতিয়া শোকত ভাগি পৰিছে পৰিয়ালৰ সদস্য, লগতে দুয়োৰে বন্ধুবৰ্গ। বাঘজানৰ দুখ, বাঘজানৰ মৰ্মবেদনা। বাঘজানৰ ট্ৰেজেডি। অইলৰ হেমাহিৰ বাবেই ক্ষন্তেকতে মৰহি গ'ল একোজনৰ জীৱন। মঙলবাৰে বাঘজানৰ তৈলকূপত সংঘটিত হোৱা অগ্নিকাণ্ডত নিহত হোৱা তীখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈৰ নশ্বৰ দেহ বুধবাৰে নিশা দুয়োৰে বাসগৃহত আহি পোৱাৰ পিছতেই এক শোকাকুল অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয়। প্ৰথমে দুয়োগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয় অইলৰ শ্ৰমিক কাৰ্যালয়লৈ আৰু তাতেই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছতেই তীখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈক দুলীয়াজানৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। দুৰ্লভ গগৈৰ মৃতদেহ পোনে পোনে লৈ অনা হয় নামৰূপলৈ। নামৰূপ সাৰ কাৰখানাৰ ঔদ্যোগিক আৱাসগৃহত সামাজিক নীতি নিয়ম কৰাৰ পিছতেই শ্ৰদ্ধাঞ্জলিৰ বাবে লৈ অনা হয় নামৰূপ গান্ধী মৈদামলৈ। তাতেই দুৰ্লভলৈ জনোৱা হয় শেষ শ্ৰদ্ধাঞ্জলি। পিছত দুৰ্লভৰ শেষকৃত্যৰ বাবে নশ্বৰ দেহ লৈ যোৱা হয় তেওঁৰ নিজা বাসগৃহ নামৰূপৰ দিল্লী গাঁৱলৈ। এক শোকাকুল পৰিৱেশৰ মাজেৰে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ল শেষকৃত্য। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জীৱনৰ বিয়লি বেলাত উৰুষা পজাত দিন পাৰ কৰিছে এগৰাকী বৃদ্ধাই। আৰ্থিক অনাটনৰ বাবে চিকিৎসাৰ অভাৱত জীৱন মৃত্যুৰে যুঁজি আছে গহপুৰৰ পাৰ্বতী নাথ নামৰ বৃদ্ধাগৰাকীয়ে। চৰকাৰী আঁচনিৰ পৰা বঞ্চিত দুৰ্ভগীয়া বৃদ্ধাগৰাকীক এতিয়া প্ৰয়োজন ৰাইজৰ সহায়।
এগৰাকী আইতাৰ দুৰ্বিষহ জীৱন। ৰোগাক্ৰান্ত বৃদ্ধাগৰাকীৰ অৱস্থা প্ৰত্যক্ষ কৰিলে চকু সেমেকি উঠিব আপোনাৰো। বাসগৃহ বুলিবলৈ মাথো উৱলি যোৱা এটি চুবুৰী, বিচনাৰ নামত কেইখনমান ফটা বস্তা। গহপুৰৰ দুবিয়াৰ এই ৭০ ঊৰ্ধৰ বৃদ্ধাগৰাকী ৭ বছৰ পূৰ্বৰে পৰা প্ৰেছাৰ ষ্ট্ৰকৰ ফলত হৈ আছে শয্যাগত। ধনৰ অভাৱত বঞ্চিত চিকিৎসা সেৱাৰ পৰাও। স্বামী মাধৱ নাথ বৃদ্ধ অৱস্থাতো যায় দিন হাজিৰা কৰিবলৈ। আপুনি ৭ বছৰ এনেকৈ আছে? এনেকৈ আছে ৭ বছৰ। কি কৰিব, উপায়টো নাই। ঘৰটো হাজিৰা কৰিব গৈছে, নগ'লে নহয় যে খাবলৈ লাগে, খাব বব লাগে, সেইকেইদিন হাজিৰা কৰিব লাগে। কেতিয়াবা এসাঁজ খাইছে যদিও কাম নেপালে কেতিয়াবা অনাহৰে থাকিবলগীয়া হয় এই বৃদ্ধ দম্পতি। কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ বহু বিলাসী আঁচনি আছে যদিও এই বৃদ্ধ দম্পতীক আজিও ঢুকি পোৱা নাই কোনো আঁচনিয়ে। খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিসকলৰো। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। ঢল আহিল, ঢল গ'ল, কিন্তু দুগুণে বৃদ্ধি হ'ল ৰাইজৰ সমস্যাৰ। মেঘালয়ৰ পানীয়ে নৈ কৰি থৈ গ'ল অসমৰ কৃষ্ণাইৰ খেতিপথাৰ। বানৰ পিছত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন গোৱালপাৰাৰ শতাধিক কৃষক। নৈত পৰিণত হ'ল কেইবাখনো গাঁৱৰ খেতিপথাৰ। মেঘালয়ৰ পৰা নামি অহা বানে খেতিপথাৰত সৃষ্টি কৰিলে নৈ সদৃশ পৰিৱেশ। ঢল পানীয়ে সৃষ্টি কৰিলে প্ৰকাণ্ড গাঁত। গোৱালপাৰাৰ কৃষ্ণাইত মেঘালয়ৰ পৰা নামি অহা দুটাকৈ বানে ৰাইজৰ ঘৰবাৰী অনিষ্ট কৰিছিল। পানী শুকোৱাৰ পিছত দুগুণে বৃদ্ধি পালে কৃষকৰ সমস্যা। কৃষ্ণাই খাৰডাঙৰ খেতিপথাৰত এতিয়া কেৱল দ গাঁত। কৃষকসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে। এই পৰ্যন্ত চৰকাৰে লোৱা নাই কোনো ব্যৱস্থা। কৃষকৰ দাবী উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে। আমাৰ খাৰডাংবাসী যদি খেতিজীৱী, সেইটো যদি আমি চৰকাৰৰ যদি উন্নত নজনাব, চৰকাৰ যদি আমাৰ চকু মেলি নাচায়, তেতিয়াহ'লে আমাৰ খাৰডাংবাসীৰে ধ্বংস বুলি আমি নিশ্চয় আমি মানি ল'ব লাগিব। কাৰণ কি আমাৰ চৰকাৰৰ ওপৰত নিৰ্ভৰ। এই চৰকাৰে এইটো যদি আমি কি নকৰোঁ, আমি নিশ্চয় আবেদন জনাম। আবেদন মৰ্মে যে চৰকাৰে আমাৰ চকু মেলি চায়, চৰকাৰে আমাৰ বিশেষ আমি অনুৰোধ থাকিল। আৰু যদি নহয় তেতিয়াহ'লে আমাৰ বেছি আমাৰ এই বাৰিষাৰ আমাৰ পৰ্যন্ত এই বছৰে আমাৰ পুৰা খাৰডাংটো ধ্বংস হ'ব বুলি আমি ভাবি লৈছোঁ। দুধনৈ পাৰুপনাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। এইবাৰ কৃষকৰ ৰূপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। জামুগুৰি হাটৰ চকীঘাটত ট্ৰেক্টৰত উঠি নিজে হাল বাই কৃষি কৰ্মৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে। নিবনুৱা যুৱকলৈ অসম চৰকাৰে আগবঢ়োৱা 1167 বিঘা মাটিত আৰম্ভ কৰে কৃষি কৰ্ম। বৰষুণৰ বতৰত ট্ৰেক্টৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। দিছপুৰীৰ পথাৰ চহালে মুখ্যমন্ত্ৰী সোণোৱালে। পিছে পিছে বিধায়ক পদ্ম হাজৰিকাৰো একেই ৰূপ। এয়া বিশ্বনাথৰ দৃশ্য। কৃষিৰ জৰিয়তে এই কাম সম্ভৱ কৰি তুলিব লাগিব আৰু আমাৰ ডেকা শক্তি ওলাই আহিব লাগিব। মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ যোগেদি আমি অসমৰ প্ৰতিখন গাঁৱক ট্ৰেক্টৰ দিয়াৰ যি কাম আৰম্ভ কৰিলোঁ, এই ট্ৰেক্টৰ সদব্যৱহাৰ কৰি আমাৰ যি মাটি, এই মাটিৰ উৎপাদন শক্তি বৃদ্ধি কৰি উপাৰ্জন আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে 2022ৰ ভিতৰত দুগুণ কৰাৰ লক্ষ্যৰে আমি কাম কৰিব লাগিব। সংস্থাপন নাপাই বহিৰাজ্যলৈ গৈ বিভিন্ন কোম্পানী ফেক্টৰীত কৰ্মৰত হৈ থকা কেইবা হাজাৰ যুৱক যুৱতী এতিয়া উভতি আহিছে ঘৰলৈ। শেহতীয়াকৈ উভতি অহা এই লোকসকলৰ বাবে লগতে অঞ্চলটোৰ নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ বাবে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা ভৰলীপৰীয়া কন্যাকাক বহুমুখী পামলৈ চৰকাৰে অতিৰিক্তভাৱে প্ৰদান কৰিছে 1167 বিঘা ভূমি। আমাৰ এই পৰি থকা মাটি সন্দেহযুক্ত নাগৰিকে দখল কৰিছিল। উচ্ছেদ কৰাৰ পিছতো মাজে মাজে তেওঁলোকে আকৌ এই মাটিটোলৈ মন মেলিছে।
এতিয়া আজিৰ দিনটোত আমাৰ থলুৱা যুৱকক একত্ৰিত কৰি আমি ইয়াত কৃষি কৰ্ম আৰম্ভ কৰিম। সংগঠিত ৰূপত এই মাটি আমি কৃষি কৰ্ম কৰিবলৈ আগবাঢ়িছোঁ। আজি জামুগুৰি হাটৰ চকীঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিবনুৱা যুৱকসকললৈ চৰকাৰে আগবঢ়োৱা 1167 বিঘা মাটিৰ কৃষি কৰ্মৰ শুভাৰম্ভ কৰে। 100খন ট্ৰেক্টৰে হাল বাই আজিৰে পৰা অঞ্চলটোত খেতি কৰিবলৈ আৰম্ভ কৰিছে অঞ্চলটোৰ যুৱক যুৱতীসকলে। আনহাতে জামুগুৰি হাটৰ ঐতিহ্যমণ্ডিত 12 চহৰীয়া ভাওনাৰ 26 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৃহস্পতিবাৰে দিনৰ 11 বজাত আয়তী উৰুলি দবা কা শংখ ধ্বনিৰ মাজেদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে 12 চহৰীয়া ভাওনাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। বিপদে লগ এৰা নাই পুৰণি গুদামৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ। মগজুৰ জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছত এইবাৰ ছাত্ৰীগৰাকী আক্ৰান্ত হৈছে মাৰাত্মক COVID-19ত। মুম্বাইৰ পৰা মগজুৰ অস্ত্ৰোপচাৰ কৰি ঘৰলৈ উভতাৰ পিছতে COVID-19ত আক্ৰান্ত হ'ল কৃষ্টি দেৱী নামৰ ছাত্ৰীগৰাকী। নগাঁৱৰ পুৰণিগুদামৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী নাম কৃষ্টি দেৱী। পখিলা খেদাৰ বয়সত কৃষ্টি আক্ৰান্ত হৈছিল মগজুৰ জটিল ৰোগত। নিউজ 18ত কৃষ্টিৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বহুজনে আগবঢ়াইছিল সহায়ৰ হাত। দৰিদ্ৰ পিতৃ মাতৃও নিজৰ মাটি বাৰী বিক্ৰী কৰি মুম্বাইত কৰিছিল কৃষ্টিৰ মগজুৰ অস্ত্ৰোপচাৰ। কিন্তু তথাপিও যেন বিপদে লগ এৰা নাই কৃষ্টিৰ শৰীৰত ধৰা পৰিছে COVID-19 ভাইৰাছ। মুম্বাইৰ টাটা মেমৰিয়েল কেঞ্চাৰ হস্পিটেলত অস্ত্ৰোপচাৰ কৰা হৈছিল কৃষ্টিৰ মগজুৰ। 2 জুন তাৰিখে মুম্বাইৰ পৰা পুৰণিগুদামৰ পদুমণিৰ নিজ বাসগৃহলৈ আহিছিল কৃষ্টিৰ পৰিয়াল। কৃষ্টি আৰু পিতৃ মাতৃক কৰা হৈছিল হোম কোৱাৰেণ্টাইন। কৃষ্টিৰ আন এজন আত্মীয়ক কোৱাৰেণ্টাইন কৰা হৈছিল পুৰণিগুদামৰ বৰ্ষা বিভাগ ভৱনৰ কোৱাৰেণ্টাইন চেণ্টাৰত। কিন্তু এতিয়া কৃষ্টি আৰু কোৱাৰেণ্টাইন চেণ্টাৰত থকা তেওঁৰ আত্মীয় দীপজ্যোতি কলিতাৰ শৰীৰত ধৰা পৰিছে COVID-19 ভাইৰাছ। আনহাতে কৃষ্টিৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছতো সুস্থিৰ নাছিল কৃষ্টিৰ স্বাস্থ্য, যাৰ বাবে অধিক সাৱধানে থাকিবলৈ পৰামৰ্শ দিছিল চিকিৎসকে। কিন্তু পুনৰ কৃষ্টিৰ জীৱনলৈ নামি অহা এই দুৰ্যোগে চিন্তিত কৰি তুলিছে পৰিয়ালটোক। চামগুৰিৰ পৰা কৃষ্ণ ৰাইডঙীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। শেষ অংকলৈ যোৱাৰ পূৰ্বে দিনটোৰ শিৰোনামত লৈছো আন এটি চমু বিৰতি। চিপাঝাৰত গণসংক্ৰমণ হোৱাৰ আশংকা। চিপাঝাৰৰ লোহিত চন্দ্ৰ নাথ আৰু জিন্তুমণি কলিতা নামৰ দুজন লোকৰ দেহত COVID-19 পজিটিভ পোৱাৰ পিছতেই এতিয়া এই আতংকৰ সৃষ্টি হৈছে। কৰোনা আক্ৰান্তৰ পোনপটীয়া সংস্পৰ্শলৈ অহা 2 ভাতৃৰ বিৰুদ্ধে এতিয়া গোচৰ ৰুজু কৰিছে চিপাঝাৰৰ ৰাজহ চক্ৰ বিষয়াই। চিপাঝাৰত গণসংক্ৰমণ হোৱাৰ আশংকাত বিৰাজ কৰিছে আতংক। চিপাঝাৰৰ লোহিত চন্দ্ৰ নাথ আৰু জিন্তুমণি কলিতা COVID-19 পজিটিভ হোৱাৰ পিছতেই আতংক বিয়পিছে অঞ্চলটোত। COVID-19ৰ চিকাৰ হোৱা এই লোহিত চন্দ্ৰ নাথ আৰু জিন্তুমণি কলিতাৰ সংস্পৰ্শলৈ অহা 2 ভাতৃৰ বিৰুদ্ধে চিপাঝাৰৰ ৰাজহ চক্ৰ বিষয়াই চিপাঝাৰ থানাত তৰিলে গোচৰ। চিপাঝাৰ গৰুখুটিৰ ৰাজাপুখুৰীৰ লোহিত চন্দ্ৰ নাথ আৰু গোপালপুৰৰ জিন্তুমণি কলিতা COVID-19 পজিটিভ হোৱাৰ পিছতেই অঞ্চলটোত বিয়পি পৰিছে আশংকা। যোৱা 2 জুনত ইম্ফলৰ পৰা আহিছিল এই 2 COVID-19 পজিটিভ ব্যক্তি। প্ৰশাসনৰ তৎপৰতাত দৰং জিলাৰ প্ৰৱেশপথ দুমুনি চকীত নমুনা সংগ্ৰহ কৰাৰ পিছতে কোৱাৰেণ্টাইন হোৱাৰ পৰামৰ্শ দিয়ে জিলা স্বাস্থ্য বিভাগে। পিছে স্বাস্থ্য বিভাগৰ কোনো নিৰ্দেশনা নামানি 2জনে পলায়ন কৰে ঘৰলৈ। ইয়াৰ পিছতেই চিপাঝাৰৰ ৰাজাপুখুৰীৰ লোহিত চন্দ্ৰ নাথে নিজৰ ভাতৃৰ লগত ঘৰলৈ যোৱাৰ লগতে অঞ্চলটোৰ বিভিন্ন ঠাইত বিচৰণ কৰি আন বহুজনৰ বাবে কঢ়িয়াই নিয়ে সংক্ৰমণৰ আশংকা। তেওঁলোকক ফেচিলিটি কোৱাৰেণ্টাইনলৈকে এডভাইচ কৰা হৈছিলে। দ্বিতীয়তে তেওঁলোকে নিজৰ ঘৰৰ আত্মীয়ক মাতি পেলাই বাইকেৰে পলায়ন কৰিবলৈ চেষ্টা কৰে। তাৰে এজন লোহিত চন্দ্ৰ নাথ ৰাজাপুখুৰীৰ বাসিন্দা, তেখেত ঘৰলৈকে যায়। ঘৰত গৈ পেলাই কাকো নজনোৱাকৈ তেখেত ঘৰতে থাকে। অনুৰূপ কাৰ্য সংঘটিত কৰে চিপাঝাৰ গোপালপুৰৰ জিন্তুমণি কলিতায়ো। লোহিত চন্দ্ৰ নাথৰ দৰে জিন্তুমণি কলিতাকো নিজৰ ভাতৃয়ে বাইকত উঠাই চিপাঝাৰ কলেজৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ যায় আৰু তাৰ পিছত আন বিভিন্ন ঠাইত বিচৰণ কৰে এই COVID আক্ৰান্ত জিন্তুমণি কলিতাই।
6 জুনত লোহিত চন্দ্ৰ নাথ আৰু জিন্তুমণি কলিতা এই দুয়োৰে দেহত COVID-19 ভাইৰাছ পোৱাৰ পিছতেই এতিয়া অঞ্চলটোত বিয়পি পৰিছে আতংক। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট।